সবলীকৰণ জীৱন যুঁজৰ এক সংগ্ৰামী পথ আমি সেই সংগ্ৰামী পথৰ সহযাত্ৰী হ'ব বিচাৰোঁ প্ৰতিগৰাকী ছোৱালী সাহসেৰে আগুৱাই যোৱাটো আমাৰ কাম্য আমি সেই সাহসৰ প্ৰতিচ্ছবি হ'ব বিচাৰোঁ আমাৰ ছোৱালীসকল শিক্ষা দীক্ষা আৰু সংস্থাপনৰ মাধ্যমেদি শ্ৰেষ্ঠ হোৱাটো বিচাৰোঁ লগতে বিচাৰোঁ আত্মৰক্ষাৰ বাবে পৰ্যাপ্ত শাৰীৰিক সক্ষমতা আৰু সেই সক্ষমতাৰ আমি আধাৰ হ'ব বিচাৰোঁ আত্মবিশ্বাস হৈছে এজনী ছোৱালীৰ আটাইতকৈ শক্তিশালী কবচ আৰু সেই বিশ্বাসৰ আমি উচ্চ হ'ব বিচাৰোঁ এয়া কেৱল এক প্ৰশিক্ষণ কৰ্মশালা নহয় এয়া এগৰাকী মহিলাৰ শক্তি সাহস আৰু স্বাভিমানৰ বিপ্লৱ আৰু সেই বিপ্লৱৰ আমি ফেৰিঙতি হ'ব বিচাৰোঁ নমস্কাৰ মই আমুলতা ডেকা বৰ্তমান সময়ত যিকোনো পৰিস্থিতিৰ মোকাবিলা হ'বৰ কাৰণে এগৰাকী নাৰীৰ ক্ষেত্ৰত আটাইতকৈ বেছি প্ৰয়োজনীয় আত্মবিশ্বাস অদম্য সাহস আৰু শাৰীৰিক সক্ষমতা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে এগৰাকী যুৱতীয়ে হাতত কোনো অস্ত্ৰ নোহোৱাকৈও নিজৰ মনৰ শক্তি শাৰীৰিক শক্তি উপস্থিত বুদ্ধি আৰু আত্মৰক্ষাৰ কৌশলেৰে নিজক ৰক্ষা কৰাৰ উপৰিও আন 10 গৰাকীকো ৰক্ষা কৰিব পাৰে আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে কাম্য এক সামাজিক সংস্থাই সদৌ অসম কাৰাটে সন্থাৰ সহযোগত 4 জুলাইৰ পৰা 8 জুলাইলৈ মূলা গাভৰু শীৰ্ষক কন্যা সমৰকলা প্ৰশিক্ষণ কৰ্মশালা এটিৰ আয়োজন কৰিছে গতিকে এই অনুষ্ঠানটিত মহাবিদ্যালয়সমূহৰ প্ৰায় 200 গৰাকী শিক্ষাৰ্থী অংশগ্ৰহণ কৰিব সকলোকে মই স্বাগতম জনাইছোঁ আৰু এই অনুষ্ঠানটিলৈ সকলোৰে সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ ধন্যবাদ